নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়াংশী ভাগ্যলিপিৰ আজিৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰতি সপ্তাহে আমাৰ লগত যেহেতু এগৰাকী বিশেষ অতিথি থাকে আৰু তেওঁৰ লগত আমি বিভিন্ন বিষয়বস্তুৰ ওপৰত কথা পাতো আজিও তাৰ ব্যতিক্ৰম নহয় যেহেতু 2024 বৰ্ষটো যাবলৈ হ'ল আৰু 2025 আহি পালেহি গতিকে আগন্তুক বৰ্ষটো কেনেকুৱা হ'ব আৰু কোন সকল লোকে এই বৰ্ষটোত সফলতা পাব কেনে ধৰণৰ সমস্যা আহিব পাৰে এই সকলো ধৰণৰ কথা আমি আজি আলোচনা কৰিম আৰু আমাৰ লগত আজি আছে আমাৰ কেপি আৰু লাল কিতাপ বিশেষজ্ঞ তাপস ঘোষ প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো গতিকে দৰ্শকসকল আপোনালোকৰো যদি আগন্তুক বৰ্ষটোৰ বিষয়ে কিবা জানিবলগীয়া আছে অথবা অন্যান্য ধৰণৰ কিবা সমস্যা যদি কথা সুধিবলগীয়া আছে তেন্তে আমাৰ স্ক্ৰীনত ফ্লেশ হৈ থকা নম্বৰটোৰ জৰিয়তে আমালৈ ফোন কৰিব পাৰে আৰু আপোনালোকৰ প্ৰশ্নসমূহ সুধিব পাৰে তাপস অনুষ্ঠানটো আৰম্ভ কৰো যেহেতু আমি দৰ্শকসকলক কৈছোৱে আমি 2025 বৰ্ষটোৰ বিষয়ে আমি আলোচনা কৰিম গতিকে প্ৰথমে তোমাক সুধিব বিচাৰিম যে আমি যদি সুধো ওভাৰঅল 2025 বৰ্ষটো কেনেকুৱা হ'ব বুলি সুধো তেতিয়াহলে কি ক'ব চাওক 2025 হৈছে যে আমাৰ যেটো কামৰ কাৰণে যেটো আমাৰ এনাৰ্জি লাগে হেতু হৈছে এনাৰ্জেটিক এটা ইয়াৰ কিয়নো যেনেকে দেৱতাসকলৰ সেনাপতি হৈছে স্কন্দ বা কাৰ্তিকেয় তেনেকে গ্ৰহৰ মাজত সেনাপতি মানে গ্ৰহৰ মাজত যদি আমি ৰজা দেখো তেনেহলে সূৰ্য যদি আমি ৰাণী দেখো তেনেহলে চন্দ্ৰ তেনেকে যদি আমি গুৰু দেখো তেনেহলে হল আমাৰ দেৱগুৰু বৃহস্পতি আৰু যদি সেনাপতি দেখো তেনেহলে নটা গ্ৰহৰ মাজত সেনাপতি হল মংগল সো আমি যদি 2025ক নম্বৰৰ ফালে সংখ্যা তত্ত্বৰ ফালেৰে চাও সো 2025 এই কেইটাক যোগ কৰাৰ ফলতে যোগফল আহিব 9 সো 9 সংখ্যাটো হৈছে মংগলৰ সো মংগলৰ যিবোৰ কোৱালিটি আছে মানে আগন্তুক বছৰত দেখা যাব যে যদি কাবাৰ অলৰেডি নিজক মানে কেয়াৰ কৰা নাই তেনেহলে ৰক্তজনিত বিকাৰ দেখা দেব পাৰে যদি কোনোবা অলৰেডি মংগলক ভালকে ৰাখিছে ৰিয়েল ইষ্টেটৰ বিজনেছত বহুত বেছি সেল দেখা যাব যিহতৰ প্ৰপাৰ্টি সেল হোৱা নাছিল আগন্তুক সময়ত ভালকে প্ৰপাৰ্টি সেল হ'ব যদি মংগল বেয়া হয় প্ৰপাৰ্টিত প্ৰবলেম হ'ব পাৰে যিহতৰ বহুত ঋণ আছিল যেহেতু মংগল ঋণৰ অধিপতি দেৱতা হয় সো যিহতৰ মংগল ভাল লাহে 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 ঋণবোৰ কমিব এট দ্য সেম টাইম যিহতৰ মংগল নকাৰাত্মক বা নেগেটিভ হিহতৰ কিন্তু লোনত বৃদ্ধি হ'ব ব্লাড ডিজিজত ইনক্ৰিমেন্ট হ'ব পাৰে যুদ্ধ বেছিকে দেখা যাব ব্লিডিং বেছিকে দেখা যাব এক্সিডেন্টস হ'ব পাৰে ওভাৰঅল মংগল হৈছে এটা ক্ৰুৰ গ্ৰহ সো ক্ৰুৰ গ্ৰহৰ প্ৰভাৱ থাকিব এট দ্য সেম টাইম শুভ কৰ্মক আমি মংগল যুক্ত কও হে যদি মংগলৰ ৰেমেডি কৰা হয় বা যিহতে মংগল অধিষ্ঠাত্ৰী দেৱীৰ পূজা কৰিব বা লগ্ন চক্ৰত যদি মংগল ভাল তেনে হলে কিন্তু আলটিমেটলি বছৰটো ওভাৰঅল ভাল যাব হিহতৰ কাৰণে তাপস জিৰৰ তুমি কলা মংগলৰ প্ৰভাৱ থাকিব গতিকে মংগলৰ ৰেমেডিও আমি তোমাৰ পৰাই ল'ব লাগিব গতিকে সেই সম্বন্ধে আমি আলোচনা কৰিম কিন্তু আমাৰ লগত প্ৰথমটো ফোন কল আছে আমি লৈ লৈছো হেল্ল হেল্ল বাইদেউ হয় আপুনি কোৰ পৰা কৈছে কোনে কৈছে আৰু কি জানিব বিচাৰিছে মই ৰঙিয়াৰ পৰা কৰিছো মোৰ নাম গোপালী কলিতা হয় আপোনাৰ ডেট অফ বাৰ্থটো ক'ব আৰু আপোনাৰ প্ৰশ্নটো জনাব মোৰ 2004 আৰু 4 ছেপ্টেম্বৰ নিজৰ প্ৰশ্নটো কৰিব মোৰ চৰকাৰী চাকৰি আৰু বিভাগ জানিব বিচাৰিছো কৰি So, আপোনাৰ যেটো প্ৰশ্নকুণ্ডলী হয় প্ৰশ্নকুণ্ডলীৰ 11th হাউসৰ কস্পল সাবলৰ্ড মাৰ্কিউৰীৰ নক্ষত্ৰপতি আগেন মাৰ্কিউৰী আৰু স্যাটাৰ্ন মানে বুধ আৰু শনি আহিছে সো বুধ আৰু শনিৰ যদি আমি ইয়াতে প্লেসমেন্ট চাই লও তেনেহলে শনি বহিছে একাদশত আৰু মাৰ্কিউৰীক যদি দেখা হয় তেনেহলে বুধ গ্ৰহ বহি আছে আপোনাৰ অষ্টমত সো যেতিয়া কোনো গ্ৰহ অষ্টমত বহি একাদশৰ লগত যুক্ত হয় তেতিয়া সাডেন গেইনস হ'ব পাৰে কিন্তু অষ্টমৰ যেটো কাৰকত্ব মানে সাডেন ইস্যুজ বা প্ৰবলেমস হেবোৰ কন্টিনিউয়াসলি চলিব আপুনি দেখিব পাৰিব যে অলপ বস্তুৰ কাৰণে প্ৰেজেন্স অফ মাইন্ড বা প্ৰপাৰ যিকোনো বস্তু ৰিকল কৰাৰ ক্ষেত্ৰত আপোনাৰ কম্পিটিটিভ এক্সামছত আপোনাৰ মাৰ্কস এৰা যাব সো আপোনাৰ যদি গভৰ্নমেন্ট জব লাগে তেনেহলে আপোনাৰ কিছুমান ৰেমেডি লাগিব যদি খাও কুণ্ডলীত এটা বস্তু ভাল যে বুধ আৰু সূৰ্য একেলগে বহিছে দ্যাট ইজ কল্ড নেক মার্স মানে এটো মংগল গ্ৰহক শুভ কৰি দিয়ে লগতে শনি একাদশত অ্যাকর্ডিং টু লাল কিতাব বহুত ভাল ৰিজাল্ট দিয়ে ऐसे जातक अपना किस्मत लिख सकते लाल किताबत এনেকে লিখা আছে যে এনেকা জাতক নিজৰ ভাগ্য নিজে পৰিৱৰ্তন কৰিব পাৰে সো ইয়াতে যদি শনি আৰু বুধৰ ৰেমেডি হয় আপুনি যিকোনো বুধবাৰৰ পৰা আৰম্ভ কৰি কন্টিনিউয়াসলি 9 দিন লৈকে গোশালা যাব তাতে গাভী মাক মানে দুগ্ধৱতী গায়ক আপুনি গ্ৰীন গ্ৰাস খাবলৈ দিব লগতে এভৰি স্যাটাৰডে যিকোনো সল্টি ফুড কচুৰি নিমকি বা সমোসা আপুনি লেবাৰছক ডোনেট কৰিব লগতে যদি সম্ভৱ হয় সূৰ্যক অৰ্ঘ্য দিয়াৰ পাছত এটলিষ্ট ইউটিউবত এটা স্তোত্ৰ পায় হেতু শুনিব দ্যাট ইজ আদিত্য হৃদয় স্তোত্ৰ
ইউটিউবত সার্চ কৰিব আদিত্য হৃদয় স্তোত্ৰ along with all the remedies লগতে হেতু ডেইলি এবাৰ শুনিব ট্ৰাই কৰিব নিশ্চয়কৈ আমি আশা কৰিছো আপুনি নিজৰ সমাধান পালে আৰু ফোন কৰাৰ বাবে ধন্যবাদ জনাইছো তাপছ আমি যেহেতু কথা পাতি আছিলো আমি 2025 বৰ্ষটো কেনেকুৱা যাব আমি যদি সকলো দৰ্শকৰ বাবে 2025 বৰ্ষটো আমি চাব বিচাৰো তেতিয়াহলে কেনেদৰে চাব পাৰিম সব প্ৰথমত জানিব লাগিব যে আমাৰ জন্ম সংখ্যা বা বাৰ্থ নাম্বাৰ কেনেকৈ ওলায় সো বহুতো নাম্বাৰ আছে পাৰ্সোনালাইজড ইয়াৰ নাম্বাৰ বাৰ্থ নাম্বাৰ ডেষ্টিনি নাম্বাৰ বহুতো আছে কিন্তু আটাইতকৈ যদি কিছু গম্ভীৰ নাম্বাৰ লোৱা যায় দ্যাট ইজ বাৰ্থ নাম্বাৰ যদি কাবাৰ জন্ম যিকোনো মাহৰ 1 তাৰিখে 10 তাৰিখে 19 তাৰিখে বা 28 তাৰিখে হৈছে হিহতৰ সংখ্যা হ'ব 1 কিয়নো যদি আমি 28 লও 2 + 8 that is 10 again 10 1 + 0 that is 1 আকৌ যদি আমি 10 লও 1 + 0 = 1 1 indeed 1 আৰু যদি 19 লও 9 + 1 again 10 মানে যদি এন্ডত সৰু কৰি আহি যদি এন্ডত আপোনাৰ জন্মৰ সংখ্যাটো 1 লৈকে আহিছে that is 1 তেনেকে যদি কাবাৰ জন্ম 2 তাৰিখে হৈছে বা 11 হৈছে 1 + 1 2 বা যদি কাবাৰ 20 হৈছে বা 29 হৈছে হেবোৰ এড কৰি 2 আহিব হয় সো তেনেকে সংখ্যাটো বিচাৰ কৰা যায় এখিনতে হুদিব বিচাৰিম যেহেতু জন্ম তাৰিখটোৰ কথা হুদুতে মাহ থাকে সন থাকে আৰু জন্ম তাৰিখটো থাকে গতিকে যেতিয়া ক্যালকুলেট কৰা হ'ব যোগ কৰা হ'ব এটা কোন কেটা নাম্বাৰ যোগ আমি যেহেতু ইয়াতে জন্ম সংখ্যাৰ কথা কৈছো আমি ইয়াতে ডেষ্টিনি নাম্বাৰ কোৱা নাই আপোনাৰ মাহ আৰু বছৰ একো নালাগে জাস্ট ডেট সাপোজ মোৰ নিজৰ 25 জন্ম সো 2 + 5 = 7 কাবাৰ সাপোজ 16 তাৰিখে জন্ম সো 1 + 6 = 7 কাবাৰ সাপোজ 31 মাহৰ যিকোনো মাহৰ 31 সো 3 + 1 = 4 এনেকে 1 ৰ পৰা 9 লৈকে যি সংখ্যা আহিব হেতু আপোনাৰ ভাগ্য সংখ্যা বা বাৰ্থ নাম্বাৰ মানে মোৰ জন্ম যদি 16 তাৰিখে তেতিয়া হলে 1 + 6 7 হ'ব ঠিক আছে বাৰু জন্ম সংখ্যা আৰু ডেষ্টিনি নম্বৰৰ মাজত আমি কি পাৰ্থক্য আছে হেও হদিম কিন্তু ফোন এটা আছে আমি লৈ লৈছো হেল্ল হয় আপোনাৰ নামটো ক'ব ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে মই লৰাকৈ চাও কৌশিক কাশ্যপ হয় আপুনি ক'ৰ পৰা গৈ আছে আৰু আপোনাৰ প্ৰশ্নটো ক'ব মৰিগাঁৱৰ পৰা কৈছো মৰিগাঁৱৰ পৰা কৈ আছে কৌশিক কাশ্যপ আপোনাৰ প্ৰশ্নটো ক'ব মই লৰা চাকৰি আছে নাই চাব বিচাৰিছো চাকৰি বিষয়ে জানিব বিচাৰিছে চাও যদি আমি ইয়াতে প্ৰশ্নকুণ্ডলী চাও সো চাকৰিৰ ক্ষেত্ৰত আমি মোস্টলি 10000 কাস্পল সাবলৰ যেহেতু দশম ভাৱক কোৱা হৈছে যে কৰ্মস্থান সো তাতে আপোনাৰ এনসাৰ আহিছে মাৰ্কিউৰিৰ যদি আমি নক্ষত্ৰপতি লৈ লও ইয়াতে মাৰ্কিউৰি এণ্ড স্যাটাৰ্ণ আৰু লগতে 6000ক যদি আমি এড কৰি দিও তাতে আহিছে কাস্পল সাবলৰ স্যাটাৰ্ণ মানে দুয়োটা জায়গাতে শনি আৰু বুধৰ অকনমান কম্বিনেশন চলি আছে সো ইয়াতে দুটা ৰেমেডি হ'ব প্ৰথমত চাকৰি নিশ্চিত হ'ব যেতিয়াই শনি আহে 6000 কাস্পল সাবলৰ দ্যাট ইজ সার্ভিস 6000 হৈছে আমাৰ সার্ভিসৰ হাউস সো যেতিয়াই 6000ত শনি যুক্ত হয় তেতিয়া হেই মানুহটোৱে সার্ভিস দিয়ে মানে যেটো সার্ভিস ইন দা সেন্স জব এনি কাইন্ড অফ সেৱা সো ইয়াতে ৰেমেডি কি হ'ব আপুনি নিজৰ পুত্ৰ সন্তানক ক'ব যে কন্টিনিউয়াসলি 7 স্যাটাৰডেজ লৈকে ছায়া দান কৰিব ছায়াদান মানে কি এটা মাটিৰ মালৈত সৰিয়হৰ তেল আৰু এটা একটকীয়া কইন ঢালি নিজৰ ফেসটো চাব দিব দেন কোনো গৰীব দুখিয়াক ডোনেট কৰিব বা শনি মন্দিৰত এৰি দিব লগতে এটা ৰেমেডি কৰিব দিব তেওঁ ক'ব যে স্টাৰ্টিং ফ্ৰম এনি ওয়েডনেসডে যি কোনো বুধবাৰৰ পৰা স্টাৰ্ট কৰি কন্টিনিউয়াসলি 9 ডেজ লৈকে বাৰ্ডস ফিড কৰাব মানে যেবোৰ বাৰ্ড ফুড পায় বা আপোনাৰ গ্ৰীন মুগৰ ডালি হয় হেইবোৰ বাৰ্ডছক মানে পিজিএনছ চৰাই যিবোৰ আছে হেইবোৰক খাবলৈ দিব ক'ব লগতে যদি সম্ভৱ হয় মাহত এদিন হলেও হনুমানজীৰ দৰ্শন কৰিব দিব তেনেহলে আগন্তুক সময়ত মোস্ট প্ৰবাবলি মাৰ্চ লৈকে জব লাগাৰ হায়াৰ চান্সেস আছে ঠিক আছে বাৰু আমি আশা কৰিছো আপুনি নিজৰ প্ৰশ্ন উত্তৰ পালে আৰু ফোন কৰাৰ বাবে ধন্যবাদ জনাইছো তাপছ আমি যেহেতু জন্ম সংখ্যাৰ বিষয়ে কথা পাতি আছিলো আৰু আপুনি তাৰ মাজতে কৈছিল যে ডেষ্টিনি নম্বৰ বেলেগ হয় গতিকে দুটাৰ মাজত পাৰ্থক্যটো কি দুইটাৰ পাৰ্থক্য এনেকুৱা যে যেনেকে এটা যদি আমি ৰথ মানে চলাব যাও সো ৰথৰ চলনাৰ কাৰণে কিন্তু দুটা মিনিমাম টায়াৰ লাগে তুমি এটা বস্তুৰে চলিব নোৱাৰা ৰাইট তেনেকে ভাগ্য সংখ্যাৰ লগত কিন্তু আমাৰ যেটো ডেষ্টিনি নম্বৰ হে জন্ম সংখ্যাৰ লগত কিন্তু আমি হে ডেষ্টিনি নম্বৰটো চাও কিয় চাও যেনেকে ধৰা কাবাৰ জন্ম হৈছে 25 ডিসেম্বৰ লাইক মোৰ আৰু মোৰ গোটেই মাহ ইয়াৰ আৰু ডেট এড কৰি আহিছে মোৰ 1 that is sun so 7 is ketu 1 is sun so according to lal kitab
কেতু আৰু সান কিন্তু বেয়া কম্বিনেশ্যন নিদিয়ে যদি ইয়াতে এতিয়া এনেকা হলে হয় যে মোৰ গোটেইখিনি এড কৰি 4 আহিছে অথচ মোৰ জন্মৰ সংখ্যা somehow 1 মানে সূৰ্যৰ লগত যদি ৰাহু আহিলে হয় that is disturbance সো আমি দুয়োটাৰ ব্যালেন্স চাও যে দুয়োটা নম্বৰৰ ফালেৰে জীৱনত কেনেকা ব্যালেন্স আহিব হেতু বস্তু আমি বিচাৰ কৰিব পাৰো তেন্তে আমি তাপস আমি যেহেতু 2025 ৰ বিষয়ে আমি সকলোৰে চাই দিম আমি জন্ম সংখ্যা অনুযায়ী চাই দিম নহয় জানো হয় একৰ পৰা প্ৰাৰম্ভণি কৰিম আমি একৰ পৰা আমি 9 লৈকে চাম ঠিক আছে বাৰু আমি আৰম্ভ কৰিম কিন্তু তাৰ আগতে আমি এটা ফোন কল লৈ লৈছো হেল্ল' হেল্ল' মই মংগলৰ পৰা কৈছো হয় আপোনাৰ নামটো ক'ব আৰু আপোনাৰ প্ৰশ্নটো ক'ব মোৰ ডাঙৰ ছোৱালী বিষয়ে জানিব আছে তাইৰ নাম শিখা কলিতা কি জানিব বিচাৰিছে তাই চাকৰি আৰু বিবাহৰ বিষয়ে জানিব বিচাৰিছো তাই 4 মাৰ্চ 2000 চাকৰি আৰু বিবাহ অলপ লাইনত ৰখিব চাও বিবাহৰ স্থান আমি যদি চাও তেনেহলে 7000 কাস্পল সাবলৰ্ড ভিনাস যেতিয়াই 7000 লগত শুক্ৰ যুক্ত হয় তেতিয়া এটা সামান্য প্ৰেডিকশন বেসিক্যালি হৈ যায় যে বিবাহ ভাল হ'ব আৰু হাজবেন্ড কেয়ারিং বা লাভিং বা এট লিস্ট রোমান্টিক হ'ব যদি শুক্ৰৰ আমি নক্ষত্ৰপতি আৰু সাবলৰ্ড চাও শুক্ৰৰ নক্ষত্ৰপতি আকো শুক্ৰ সাবলৰ্ড হৈছে মাৰ্কিউৰি সো ইয়াতে এটা বস্তু আমি যদি শত্ৰু আৰু মিত্ৰৰ কনসেপ্টটো চাও তেনেহলে শুক্ৰ আৰু বুধ গ্ৰহৰ মাজত কিন্তু ভাল এটা মিত্ৰতা আছে হে শুক্ৰ আৰু বুধ গ্ৰহৰ ৰেমেডি এপ্ৰক্সিমেটলি সেম হয় ডোনেশনস আৰ অলসো সেম আপুনি এটা ৰেমেডি কৰিব দিব আপুনি নিজৰ কন্যাক ক'ব যে শুক্ৰবাৰৰ পৰা আৰম্ভ কৰি কন্টিনিউয়াসলি 43 ডেজ লৈকে যেটো নিউট্ৰেল দহি হয় না টেঙা দহি না মিঠা দহি নরমাল যেটো দহি হয় হেতুৱেদি গা ধোৱাৰ পাছত যেতিয়া পুৰা গা ধোৱা হৈ গল তেতিয়া দহিয়েদি বডি মাসাজ কৰি আকো এবাৰ নরমাল পানীয়েদি শাৱাৰ লব দিব লগতে যদি সম্ভৱ হয় মাহত এবাৰ এট লিস্ট গোশালাত গৈ গৰু গ্ৰীন গ্ৰাছ খুৱাই দিবলৈ আৰু যদি চাকৰিৰ জায়গাটো আমি দেখো তেনেহলে 11000 কাস্পল সাবলৰ্ড ভিনাস সো আলটিমেটলি এটা ৰেমেডিতে আপোনাৰ বহুতখিনি কাম হৈ যাব এটা এক্সট্ৰা বস্তু কৰিব দিব চাকৰিৰ কাৰণে ক'ব যে শনিবাৰে যদি সম্ভৱ হয় কোনো শিৱ মন্দিৰত গৈ মন্দিৰৰ 4টা সিৰিক বগা কালাৰৰ ৰুমালেদি পানীত অকনমান তিয়াই মুছি দিবলৈ দিব এটো এটা সামান্য এক্সট্ৰা ৰেমেডি ফৰ জব ৰিমেইনিং ৰেমেডিজ উইল বি সেম নিশ্চয়কৈ আমি আশা কৰিছো এই ৰেমেডিখিনিৰ দ্বাৰা জীৱনটো খুব সুন্দৰ হ'ব ফোন কৰাৰ বাবে ধন্যবাদ জনাইছো তাপস যেহেতু আমি 2025 বিষয়ে আমি চাবলে গৈ আছো গতিকে আমি প্ৰথমতে আৰম্ভ কৰিম 1 নম্বৰৰ পৰা সো 1 নম্বৰ জিহতৰ জন্ম জি কোনো মাহৰ 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ বা 28 তাৰিখত হৈছে হিহতৰ জন্ম সংখ্যা 1 বাৰ্থ নম্বৰ 1 সো হিহতৰ কেনেকা যাব সূৰ্য আৰু মঙ্গল যেহেতু বছৰটো মঙ্গলৰ হ'ব 9 আহিব টোটাল সো মঙ্গল জিহতৰ মঙ্গলৰ লগত সূৰ্যৰ ৰিলেশন মানে জিহতৰ জন্ম 1 তাৰিখ 10 তাৰিখ হৈছে সো হিহতৰ 1 হ'ব 1 আৰু 9 ৰ কম্বিনেশন ভাল কিয়নো মঙ্গলৰ লগত সূৰ্যৰ ৰিলেশন অতি কৈ ভাল ইহতে দেখিব ইদাৰ ইহতৰ গভৰ্নমেন্ট জব হ'ব বা নেম ফেম হ'ব বা যদি শাৰীৰিক কোনো দুৰ্বলতা আছিল হেইবোৰ দূৰ হ'ব লগতে দেখিব এটা সামান্য বস্তু হ'ব পাৰে ওভাৰ এনাৰ্জেটিক হৈ ইহতৰ অকনমান অ্যাঙ্গাৰ ইস্যু বা ইগো ইস্যুত বৃদ্ধি হ'ব পাৰে কিয়নো 9 আৰু 1 কম্বাইন হৈ গলে সিচুৱেচন এনেকা হ'ব যেন মেষ ৰাশিৰ ওপৰত সূৰ্য বহি থাকাৰ নিচিনা সিচুৱেচন ইটস এজ সেম এজ সান সিটিং ইন দা ফাৰ্স্ট হাউস সো এইবোৰ বস্তু হ'ব ওভাৰঅল 1 নম্বৰৰ বাৰ্থ নম্বৰৰ কাৰণে গোটেই বছৰ এটা ভাল সময় আহি আছে আৰু যদি যিসকলৰ খং খুব উঠে তেওঁলোকৰ যদি খং কমাবলে হয় তেতিয়াহলে কি কৰিব পাৰে তেতিয়া প্ৰথম কথা গ্ৰাউন্ডিং মেডিটেশন মানে ডাইৰেক্ট মাটিত বহিব কোনো আসন নলব আৰু আপুনি চিন্তন কৰিব যে এটা বগা লাইট আপোনাৰ ওপৰেদি আহি পুৰা আপোনাৰ সকলো চক্ৰৰ মাধ্যমেদি আকৌ মাটিত সোমাই গল আদাৰৱাইজ পূৰ্ণিমাৰ দিনা অন্ততপক্ষে 1 ঘণ্টা একো কৰিব নালাগে জাস্ট চন্দ্ৰমাৰ পোহৰত আপুনি বহি থাকক হেতু কৰিলেও বহুতখিনি খঙত কন্ট্ৰোল আহি যায় ঠিক আছে বাৰু এয়া আছিল জন্ম সংখ্যাৰ যাৰ 1 তেওঁলোকৰ 2025 চনটো কেনেকুৱা যাব আমি এবাৰ আহিছো নম্বৰ 2 লৈকে 2 সো 2 নম্বৰ হল চন্দ্ৰমাৰ নম্বৰ জিহতৰ জন্ম যি কোনো মাহৰ 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ বা 29 তাৰিখত হৈছে হিহতৰ জন্ম সংখ্যা বা বাৰ্থ নম্বৰ হ'ব 2 আমি যদি চন্দ্ৰ আৰু মঙ্গলৰ সম্পৰ্ক দেখো তেনেহলে দুই ধৰণৰ সম্পৰ্ক প্ৰথম কথা কৰ্ক ৰাশিত আহিয়ে কিন্তু মঙ্গল নিচস্ত হয় সো দ্যাট ইজ এ কাইন্ড অফ ডিস্টারবেন্স
আকৌ এট দ্য সেম টাইম যদি চন্দ্ৰ আৰু মংগল যুক্ত হয় বা একে অপৰক সমসপ্তকক দেখি লয় তেতিয়া কিন্তু মহালক্ষ্মী যোগ তৈরি হৈ যায় মানে কি যদি বাৰ্থ নাম্বাৰ 2 হয় the year will be so kind of মানে balanced আধা ভাল আধা বেয়া যেনেকে সূৰ্যৰ কাৰণে বহুত ভাল নাম্বাৰ 1 টুৰ কাৰণে so kind of থাকিব সো কিছুমান ক্ষেত্ৰত যেতিয়া ইমোশনাল টাৰ্ময়েল এটা আহিব তেতিয়া প্ৰ্যাকটিক্যাল ডিসিশনস যদি লোৱা যায় তেনে হলে 2025 ত লগভগ এটা ভাল সিচুৱেচন হৈ যাব এটা ৰেমেডি কৰিব পাৰে যিহতৰ জন্ম সংখ্যা 2 হিহতে মাহত এবাৰ হলেও হনুমানৰ পূজন আৰু পূৰ্ণিমাৰ দিন অন্ততপক্ষে পূৰ্ণিমাৰ পোহৰত অকনমান বহাৰ চেষ্টা কৰিব তেনে হলে মুন এনাৰ্জি আৰু মাৰ্স এনাৰ্জি ব্যালেন্স থাকিব আৰু গোটেই বছৰটো লগভগ ভাল যাব ঠিক আছে বাৰু এয়া আছিল যিসকলৰ জন্ম সংখ্যা 2 তেওঁলোকৰ 2025 টো কেনেকুৱা যাব আমি আগবাঢ়ি যাম কিন্তু তাৰ মাজতে এটি ফোন কল লৈ লৈছো হেল্ল মই বঙাইগাঁৱৰ পৰা কৈছো হয় আপোনাৰ নামটো ক'ব আৰু কি জানিব বিচাৰিছে মই ল'ৰা তাৰমানে ল'ৰাৰ হেৰি 4 নৱেম্বৰ এটা 44 জন্ম তাৰমানে তাৰ চাকৰি কেনেকুৱা আছে বা এই গেট পৰীক্ষা এন্ট্ৰেন্স বিলাক দি আছে অলপ নম্বৰৰ কাৰণে সি তাৰমানে ভাল হ'ব পৰা নাই তাৰ কাৰণে মই চাব বিচাৰিছো আৰু ল'ৰাৰ নামটো ক'ব নামটো প্ৰণৱ কলিতা হয় প্ৰণৱ কলিতা চাকৰি বাকৰি বিষয়ে জানিব বিচাৰিছে চাও তেওঁৰ আমি যদি 10000 কাস্পল সাবলৰ্ড চাও দ্যাট ইজ কেতু মই আগতেও কৈছো যে লাল কিতাবত বেসিক্যালি হিন্দীত দোহাবোৰ হয় সো তাতে কোৱা গৈছে যে কেতু কো তিন টাং वाला কুত্তা কহা গয়া হে মানে কেতুৱে কি কৰে তিনিবাৰ এটা কাম স্পইল কৰি দিয়ে যেতিয়া কেতু 10000 লগত যুক্ত হয় হেই মানুহে অন্ততপক্ষে জীৱনত তিনিবাৰ নিজৰ চাকৰি চেঞ্জ কৰিব বা নিজৰ প্ৰফেশন চেঞ্জ কৰিব বা মিনিমাম তিনিটা সামান্য ফেইলিয়াৰৰ পাছতহে তেওঁ কাৰ্যসিদ্ধি কৰিব যদি কেতু চাও কেতুৰ নক্ষত্ৰপতি সূৰ্য আৰু কেতুৰ সাবলৰ্ড ভিনাস এটো এটা ভাল বস্তু যে কেতুৰ লগত শুক্ৰ আৰু সূৰ্য দুটাই লগভগ ভাল ৰিলেশন দিয়ে যদি কুণ্ডলিত আমি প্লেসমেন্ট চাও কেতু 6 হাউসত বহিছে আৰু সূৰ্য অষ্টমত বহিছে আৰু যদি আমি সান চাও তেনে হলে কেতু 6ত সান 8ত আৰু সো ইয়াতে অকনমান প্ৰবলেম আছে কিয়নো চাও কেতু ইনডিড ডিসেটিসফ্যাকশনক ৰিপ্ৰেজেন্ট কৰে 6 হাউসত যেতিয়া কেতু বহি যায় হেতু এটা প্ৰবলেম হয় আৰু অষ্টমত বহি থকা সূৰ্য তো প্ৰবলেম ইয়াতে আছে আপুনি এটা ৰেমেডি কৰিব আপুনি নিজৰ লৰাৰ কাৰণে 3 মাহ লৈকে মাহত অকল এটা শনিবাৰ ব্ল্যাক এন্ড হোৱাইট কম্বল যেটো চেক বোৰ্ডৰ নিচিনা হয় চেস বোৰ্ডৰ নিচিনা হয় তেনেকা ব্ল্যাক এন্ড হোৱাইট কম্বল শনিবাৰে গণেশ মন্দিৰত ডোনেশন কৰিব লগতে যদি সম্ভৱ হয় মাহত এবাৰ যি কোনো শুক্ৰবাৰে তাতে আপোনাৰ বুধ আৰু শুক্ৰ দুটা ৰেমেডি হৈ যাব শুক্ৰবাৰে গোশালাত গৈ গৰু গ্ৰীন গ্ৰাস খুৱাই দিব লগতে যদি সম্ভৱ হয় নিজৰ পুত্ৰক ক'ব যে সূৰ্যক তামাৰ কলহত পানী আৰু শুকান জলকীয়াৰ 27 সিডস মিক্স কৰি সূৰ্যক অৰ্ঘ্য দি কেন যেন সূৰ্যৰ ওচৰত হনুমান চালিসা পাঠ কৰে তেনে হলে আপকামিং 3 মাহৰ মাজত ভাল চান্সেস ক্ৰিয়েট হ'ব আৰু ৰেমেডিবোৰ মানে অতিকৈ আৱশ্যকীয় কিয়নো কেতু আৰু সূৰ্য দুটাই ভাল সিচুৱেচনত নাই ঠিক আছে বাৰু এইগেটা ৰেমেডি নিশ্চয় সফল দিব বুলি আমি আশা কৰিলো আৰু চাকৰি হলে আমাক জনাবলৈ নাপাহৰিব ফোন কৰাৰ বাবে ধন্যবাদ জনাইছো তাপস যেহেতু আমি 2025 টো আমি জন্ম সংখ্যাৰে আমি চাই আছিলো কাৰ কেনেকুৱা হ'ব গতিকে আমি এবাৰ 3 নম্বৰলৈ আহো এতিয়া যদি কাবাৰ যি কোনো মাহৰ 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ বা 30 তাৰিখ মানে যদি ডেটটো এড কৰিলে 3 আহি আছে এনেকা সিচুৱেচনত জুপিটাৰৰ লগত মংগলৰ ৰিলেশন বহুত ভাল কিয়নো মংগল হল সেনাপতি আৰু বৃহস্পতি হল দেৱগুৰু সো তিনি হল দেৱগুৰু আৰু গোটেই বছৰটো হৈছে আমাৰ মংগল সো জুপিটাৰৰ নাম্বাৰ 3 ৰ কাৰণে ওভাৰঅল ইয়াৰ ভাল যাব ইহতে নিজৰ কৰ্মৰ ক্ষেত্ৰত দেখিব যে বিদ্যাত বৃদ্ধি হৈছে কমিউনিকেশন স্কিলছত দেখিব এটা ইনক্ৰিজ হৈছে বা ইহতৰ এটা লিডিং ইফেক্টস দেখিব পাৰিব কিয়নো অলৰেডি গুৰু সত্তা এটা আছে এটা বেলেগক ডমিনেট কৰি কাম কৰাই লোৱাৰ এসেন্স বা উইজডম যেটো হয় হেতু 3 নম্বৰৰ অলৰেডি থাকে স্পিৰিচুৱেল বহুত হয় পূজা পাঠত থাকে আধ্যাত্মিকতাক থাকে তাতে যদি মংগল যুক্ত হয় হেতু বছৰ ভাল হ'ব এটা বস্তু হ'ব পাৰে যে অলৰেডি যেহেতু জুপিটাৰ সামান্য হলেও অহং ভাব দিয়ে আৰু লগতে মংগল আহিছে সো দেখিব পাৰিব যে ইগোত বৃদ্ধি হৈছে সো টাইম টু টাইম আপুনি এটা কাম কৰিব পাৰে 3 মাহত এটলিষ্ট এবাৰ সামান্য অকনমান গুৰ যি কোনো হনুমান মন্দিৰত আপুনি এৰি আহিব পাৰে ইয়াতে মংগলৰ ব্যালেন্স হ'ব লগতে
বছৰৰ ষ্টাৰ্টিঙতে একবাৰ যিকোনো বৃহস্পতিবাৰে যিকোনো ব্ৰাহ্মণক এটা ইয়েলো কালাৰৰ ধুতিয়ে দি আপুনি নিজৰ বছৰৰ আৰম্ভণি কৰিলে জুপিটাৰ আৰু মংগলে আপোনাৰ ভালে কৰিব ঠিক আছে এয়া আছিল নম্বৰ 3 আমি আগবাঢ়ি যাম কিন্তু তাৰ মাজতে এই ফোন কলটো লৈ লৈছো হেল্ল' হেল্ল' হয় বাইদেউ হয় আপোনাৰ নামটো ক'ব আৰু ক'ৰ পৰা কৈছে কি জানিব বিচাৰিছে মই চতিয়াৰ পৰা কৈছো আপোনাৰ মই চতিয়াৰ আছে নামটো ক'ব আৰু আপোনাৰ প্ৰশ্নটো জনাব মই পুতুল দাসে কৈছো চতিয়াৰ পৰা আপোনাৰ আপুনি কি জানিব বিচাৰিছে মই লৰাৰ বিষয়ে জানিব বিচাৰিছিলো ল'ৰাটোৰ নামটো ক'ব লৰাৰ নাম জ্যোতিষমান দাস 11/11/2020 জন্মিছিল জানিব বিচাৰিছে হয় প্ৰশ্নটো জনাব আপুনি কি জানিব বিচাৰিছে নামটো আপুনি টিভিৰ ভলিউমটো অকমান কমাই ল'ব আৰু আপোনাৰ প্ৰশ্নটো স্পষ্টকৈ জনাব মানে ই 11/11/2020 জন্মিছিল কিন্তু ৰাতি 10:35 আপোনাৰ প্ৰশ্নটো আপোনাৰ শংকাটো আপুনি নিজৰ পুত্ৰ সন্তানৰ বিষয়ে আগন্তুক সময়ত কি জানিব খুজিছে হেতু আমাক স্পষ্টকৈ জনাব অকমান কমাই ল'ব আৰু আপোনাৰ প্ৰশ্নটো স্পষ্টকৈ জনাব we should go for numbers হয় সংযোগ বিচ্ছিন্ন হৈ গৈছে দৰ্শকসকল আসলতে আপোনালোকে যদি কিবা প্ৰশ্ন কৰিব খোজে তেতিয়াহলে টিভিৰ ভলিউমটো কমাই ল'ব নহলে আমাৰ শুনিবলৈ খুব অসুবিধা হয় গতিকে বাৰম্বাৰ এই কথাটো কৈ থকা হয় টিভিৰ ভলিউমটো কমাই ল'ব তাৰ পিছত আপোনালোকৰ প্ৰশ্নটো কৰিব যি নহওক তাপছ আমি আছিলো নম্বৰ 4ত হয় এতিয়া নম্বৰ 4 চাওক যিকোনো মাহৰ যদি জন্ম 4 তাৰিখে 13 তাৰিখে 22 তাৰিখে বা 31 যদি হয় তেনেহলে টোটাল 4 আহিব এতিয়া 4 সংখ্যাটো হৈছে ৰাহু সো এতিয়া ৰাহু কেনেকা ৰাহুক মংগলে ডমিনেট কৰে কিন্তু ৰাহুৱে সেই ডমিনেশনটো নলয় সো আলটিমেটলি বছৰৰ এটা প্ৰভাৱ ৰাহুৰ সংখ্যাৰ ওপৰত থাকিব যিহতৰ জন্ম সংখ্যা 4 হিহতে দেখিব অলপ হলেও প্ৰবলেমছ ক্ৰিয়েট হৈছে এট দ্য সেম টাইম they won't be getting that much result যেহেতু ৰাহুৰ ওপৰত মংগলৰ এটা আধিপত্য বহুত বেছি সো ইহতৰ কাৰণে এটা ৰেমেডি দিয়া হ'ব নিজৰ ৰাহুৰ ইফেক্ট যদি কন্ট্ৰোল কৰে মংগলক পজিটিভ কৰে ইহতৰ কাৰণে এটা বাধ্যতামূলক ৰেমেডি হ'ব মাহত অন্ততপক্ষে এটা শনিবাৰ বা দুটা শনিবাৰ যিকোনো বগা কালাৰৰ কাপোৰ পানীত তিয়াই এটুক স্কুইজ কৰি শিৱ মন্দিৰৰ চিৰহি যদি সাফ কৰে লগতে এক মাহত বা দুমাহত এবাৰ মঙ্গলবাৰে হনুমান মন্দিৰত বা যিকোনো কাৰ্তিকেয় মানে সুব্ৰমণ্য স্বামীৰ টেম্পলত যদি গুড় ডোনেট কৰে তেনেহলে বছৰটো লগভগ আপোনাৰ ব্যালেন্স যাব পাৰে ঠিক আছে বাৰু এয়া আছিল নম্বৰ 4 আমি আকৌ আগবাঢ়ি যাম কিন্তু তাৰ মাজতে এই ফোন কলটো লৈ লৈছো হেল্ল' হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে আপোনাৰ নামটো ক'ব আৰু কি জানিব বিচাৰিছে মই বিদ্যাৰ পৰা কৈছো মোৰ নাম শ্ৰী মনসী ডেকা হয় আপোনাৰ প্ৰশ্নটো ক'ব হয় মোৰ স্বাস্থ্যৰ বিষয়ে জানিব বিচাৰিছিলো মোৰ ডেট অফ বাৰ্থ 5 জুন কিহৰ বিষয়ে জানিব বিচাৰিছে হয় 1977 22 জুন হয় আমি যদি ৰোগ বা শত্ৰু চাও সো হেতু আমাৰ 6th হাউস বা ষষ্ঠ ভাৱৰ পৰা চাও 6th হাউসৰ কাস্পল সাবলৰ্ড আমি যদি চাও দ্যাট ইজ চন্দ্ৰমাৰ নক্ষত্ৰপতি যদি আমি চাও দ্যাট ইজ ৰাহু আৰু জুপিটাৰ চন্দ্ৰমাৰ নক্ষত্ৰপতি ৰাহু হোৱা বেয়া নহয় কিয়নো চন্দ্ৰ আৰু ৰাহুৰ কম্বিনেশন গুড চন্দ্ৰ আৰু কেতুৰ কম্বিনেশন বেয়া সো চন্দ্ৰৰ লগত সামহাউ ৰাহু আৰু জুপিটাৰ আহিছে চন্দ্ৰৰ যদি আমি প্লেসমেন্ট চাও তেনেহলে চন্দ্ৰমা সপ্তমত বহিছে যদি আমি ৰাহুৰ প্লেসমেন্ট চাও দ্যাট ইজ 12 আৰু জুপিটাৰ সেকেন্ড হাউসত সো আপোনাৰ কি কি ডিজিজ হ'ব পাৰে আপোনাৰ ডাইজেশন ৰিলেটেড ডিজিজ ইমিডিয়েটলি ওয়েট গেইন ফ্যাটিক ওভারওয়েট আৰু লগতে চন্দ্ৰ ৰিলেটেড ইস্যু মানে লাংস ৰিলেটেড ইস্যুজ এस्थমা ৰিলেটেড ইস্যুজ বা মাইগ্ৰেন আপোনাৰ থাকাৰ পসিবিলিটিজ হাই লগতে যেহেতু ৰাহু আছে সো মাইগ্ৰেনটো বেছিকৈ হোৱাৰ চান্সেস আছে ৰেমেডিজ আপোনাৰ কাৰণে হ'ব আপুনি যিকোনো বুধবাৰৰ পৰা আৰম্ভ কৰি কন্টিনিউয়াসলি at least 11 days আপুনি হাৰ্ড ওয়ার্কিং লেবাৰছক ৰঙাচা আৰু সিঙৰা মানে সল্টি ফুড আৰু ৰঙাচা ডোনেট কৰিব মাহত এবাৰ যদি সম্ভৱ হয় শিৱ মন্দিৰৰ চিৰিকেইটা বগা কাপোৰেদি মুছি দিব লগতে যদি সম্ভৱ হয় পূৰ্ণিমাৰ দিনা আপুনি যিকোনো
পানী থকা জায়গা যেনেকৈ সৰু মৰু পুখুৰী বা কুণ্ডৰ ওচৰত গৈ আপুনি এটা ঘিৰ চাকি জ্বলাই দিব লগতে চন্দ্ৰৰ পোহৰটো এটলিষ্ট ফৰ হাফ এন আৱাৰ পূৰ্ণিমাৰ দিনা আপুনি ল'বলৈ ট্ৰাই কৰিব যদি বহুত বেছি প্ৰব্লেম হৈছে তেনেহ'লে কোনো ভাল ব্ৰাহ্মণক দি সূৰ্য কৱচৰ 100টা পাঠ কৰাই দিব শাৰ্দুল্য মুনি যেটো সূৰ্য কৱচ লিখিছিল সেই সূৰ্য কৱচটো আপুনি 100টা পাঠ কোনো ব্ৰাহ্মণক দি ভানু সপ্তমী মানে যি কোনো মাহৰ শুক্ল সপ্তমীৰ দিনা আপুনি পাঠ কৰাই দিলে আপুনি ৰোগৰ পৰা শীঘ্ৰে মুক্তি লাভ কৰিব ঠিক আছে ফোন কৰাৰ বাবে ধন্যবাদ জনাইছো নিশ্চয়কৈ আপুনি নিজৰ প্ৰশ্নৰ উত্তৰ পালে বুলি আমি আশা কৰিছো আমাৰ ফোনৰ লগতে আমাৰ আসলতে কেটামান এসএমএসও আহি আছে আমি এসএমএস কেটা মাজে মাজে লৈ লম আমাৰ তাতে এসএমএস আহিছে দিবাকৰ দত্ত হয় তেখেতৰ জন্ম হৈছিল তেওঁৰ কোৱেশ্চনটো লব হয় তেখেতে ফিউচাৰৰ বিষয়ে জানিব বিচাৰিছে যদি ইয়াতে ভাগ্যৰ কথা কোৱা হয় তেনেহলে এভয়েডিং অল আদাৰ সেগমেন্টস আমি যদি ভাগ্য লও সো নৱম হাউসৰ কাস্পল সাবলৰ্ড ইজ মুনৰ যদি আমি চাও তেনেহলে মুন ৰাহু জুপিটাৰ যেতিয়া নৱম স্থানৰ লগত চন্দ্ৰযুক্ত হয় তেতিয়া কোৱা হয় যে এই ব্যক্তিয়ে পূৰ্ব জন্মৰ দুখত এটু জন্মত কোনো কষ্ট পোৱা নাই প্লাস এই মানুহটোৰ তাতে তীৰ্থযাত্ৰা বা লং ট্ৰেভেল কৰাৰ কিন্তু প্ৰপোজাল আহি থাকে যদি সম্ভৱ হয় তেও নিজেও লং ট্ৰেভেল কৰিব পাৰে লগতে যেহেতু গুৰু আৰু ৰাহু সংযুক্ত হৈছে সো ইয়াতে এটা বস্তু হ'ব এই মানুহটো যিমান ম্যাটেৰিয়েলিস্টিক বস্তুৰ ফালে যাব এভয়েডিং দা আদাৰ ষ্টাফস যেতিয়াই সামহাউ নক্ষত্ৰ বা সাবলৰ্ড লেভেলত যদি জুপিটাৰ আৰু ৰাহু সংযুক্ত হয় তেতিয়া এটা প্ৰেডিকচন হয় যে আপুনি বেছিকে পূজা পাঠত নাযাব because it shows যে Jupiter Rahul লগত থাকি তেও কিন্তু ম্যাটেৰিয়েলিস্টিক এসপেক্টত বেছি হাই হ'ব সো যদি ম্যাটেৰিয়েলিস্টিক বস্তু ধ্যান দিয়ে পূজা পাঠটো কন্ট্ৰোলত কৰে তেনেহলে ওভাৰঅল বস্তু ভাল চন্দ্ৰমা সপ্তমত বহিছে এটা ৰেমেডি কৰিব পাৰে যদি সম্ভৱ হয় পূৰ্ণিমাৰ দিনা যি কোনো লক্ষ্মী মন্দিৰত গৈ আপুনি দুধ আৰু দহি ডোনেট কৰিব পাৰে ইয়াৰ বাহিৰে বিশেষ কোনো ৰেমেডিৰ প্ৰয়োজনীয়তা নাই ওভাৰঅল কুণ্ডলী ভাল ঠিক আছে বাৰু আমি আশা কৰিছো যে আপুনি নিজৰ প্ৰশ্নৰ উত্তৰ পালে আৰু আমি একেলগে আৰু এটা মেছেজ লৈ লৈছো আমালৈ আহিছে সুদীপ্ত বৰা তেও জানিব বিচাৰিছে তেওঁৰ ভৱিষ্যতৰ বিষয়ে আৰু ফাইনান্সিয়াল প্ৰবলেমছ অকমান চলি আছে তাৰ বিষয়ে জানিব বিচাৰিছে সেকেন্ড হাউসৰ কাস্পল সাবলৰ্ড ভিনাস সো এই মানুহটো এনে প্ৰবলেমত ফসা নাই এই মানুহটোৰ বৰ পইচা খৰচ কৰাৰ হেবিট আছে জজ্জত আয় তত্তত ব্যয় যেতিয়া সেকেন্ড হাউসৰ লগত শুক্ৰযুক্ত হয় তেতিয়া এই মানুহ বহুত ইজিলি পইচা খৰচ কৰে সো ইয়াৰ সেভিংছৰ প্ৰবলেম আছে ভিনাসৰ সাবলৰ্ড ভিনাস আৰু ভিনাসৰ ষ্টাৰ লৰ্ড ভিনাস আৰু সাবলৰ্ড মাৰ্কিউৰি এওকেটা ৰেমেডি আমি দিব পাৰো এও যদি যি কোনো বুধবাৰ বা শুক্ৰবাৰৰ পৰা আৰম্ভ কৰি 43 ডেজ লৈকে কন্টিনিউয়াসলি হয়তো বাৰ্ডছক কিবা গ্ৰীন মুং দাল বা বাৰ্ড ফুড ফিড কৰায় otherwise যদি গাভী মাতাক মানে গোশালাত গৈ যদি গ্ৰীন গ্ৰাস আপ টু 43 ডেজ কৰে তেনেহলে ফাইনান্সিয়াল ক্ৰাইসিস দূৰ হ'ব যদি আমি ভাগ্যৰ কথা কও তেনেহলে 9000 কাস্পল সাবলৰ্ড মাৰ্চৰ নক্ষত্ৰপতি আৰু সাবলৰ্ড যদি আমি চাও দ্যাট ইজ স্যাটাৰ্ন এন্ড মুন আগন্তুক সময়ত অলৰেডি 2025 ত সিচুৱেচন চেঞ্জ হৈ যাব মানে ভাল হ'ব ঠিক আছে বাৰু আপুনি নিজৰ উত্তৰ পালে বুলি আমি আশা কৰিছো আৰু আমি এনেদৰে আসলতে মাজে মাজে ফোন আৰু মেছেজ লৈ যাম কিন্তু আমি যেহেতু 2025 বৰ্ষটো সংখ্যা অনুযায়ী কেনে যাব আমি কথা পাতি আছিল গতিকে এইবাৰ আহিছো আমি নম্বৰ 5 লৈ চাও যি কোনো মানুহৰ যি কোনো মাহৰ যদি জন্ম 5 তাৰিখে 14 তাৰিখে বা 23 তাৰিখে হৈছে হিহতৰ জন্ম সংখ্যা আহিব 5 এতিয়া 5 সংখ্যাটোৰ যেটো অধিপতি গ্ৰহ হয় দ্যাট ইজ মাৰ্কিউৰি বা বুধ গ্ৰহ এতিয়া আমি যদি বছৰৰ সংখ্যা চাও দ্যাট ইজ 9 বা 9 এতিয়া সেনাপতি কেনেকা হ'ব ভেৰি ৰুড অলৱেজ এক্টিভ টু ফাইট আৰু বুধ গ্ৰহ কেনেকা 5 সংখ্যাৰ ক্যাৰেক্টাৰিষ্টিক্স কেনেকা ভেৰি চাইল্ডিশ সো দুটাৰ মাজত বন্ডিং ভাল নহয় যদি আমি মংগলৰ সবতকে বেয়া শত্ৰুক চাও সো দ্যাট ইজ সামহেয়াৰ Ketu and Mercury only সো ইয়াতে বুধৰ লগত মংগলৰ সম্পৰ্ক ভাল নহয় জিহতৰ জন্ম সংখ্যা 5 হিহতৰ আপকামিং টাইমত স্কিন ৰেশেছ নাৰ্ভ ৰিলেটেড ইস্যু বা ওভাৰ ষ্ট্ৰেছ এইবোৰ দেখিবলৈ পোৱা যাব স্পেসিফিক্যালি বুধ যেতিয়া ৰেট্ৰো হ'ব বা বক্ৰী হ'ব তেতিয়া সিচুৱেচন বেয়া হ'ব এটা ৰেমেডি ইয়াতে কৰিব পৰা যায় যদি সম্ভৱ হয় অন্ততপক্ষে দুমাহত এবাৰ মংগলৰ যিবোৰ বস্তু আছে লাইক মুসুৰ ডালি বা মধু বা গুৰ হনুমান মন্দিৰত দুমাহত বা এক মাহত এবাৰ মংগলবাৰে ডোনেট কৰিব পাৰে লগতে যদি সম্ভৱ হয়
ছমাহত এবাৰ যিকোনো কন্যাৰ পূজন বা কন্যা সেৱা যদি কৰে বা কন্যাক টাইম টু টাইম গ্ৰীণ কালাৰৰ ড্ৰেছ ডোনেট কৰে তেনেহ'লেও প্ৰব্লেমছবোৰ কম হ'ব মাৰ্কিউৰি ৰেট্ৰো হ'লে বা অভাৰ ষ্ট্ৰেছ হ'লে অন্ততপক্ষে মাহত এবাৰ গৰুক গ্ৰীণ ঘাঁহ খুৱাই দিব পাৰে ফ্ৰাইডে বা ৱেডনেছডে ঠিক আছে বাৰু এয়া আছিল নম্বৰ 5 তেওঁলোকৰ 2025 বৰ্ষটো কেনেকুৱা যাব আৰু আমি আগবাঢ়ি যাম কিন্তু তাৰ মাজতে আমালৈ আৰু বহুকেইটা মেছেজ আহিছে আমি লৈ লৈছোঁ আমালৈ আহিছে খগেন কলিতা তেওঁৰ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে কেনেকুৱা হ'ব হয় যেতিয়া ভাগ্যৰ কথা আহে যে ভৱিষ্যত তেতিয়া আমি 9000ক সাপোर्ट কৰি আগত লম প্ৰশ্ন কুণ্ডলীটো 9000 कस्पल सब लॉर्ड राहु यानी इनका लाइफ ऐसे ऐसे चलता है आज हैप्पी तो कल उनका प्रॉब्लम स्टार्ट राहु का नक्षत्रपति सैटर्न राहु का सब लॉर्ड वीनस राहु के साथ शनि और शुक्र दोनों ही शुभ नहीं है क्योंकि राहु के साथ शनि युक्त जब भी होगा सो राहुल लगत जेतिया शनि युक्त हब तेतिया राहु शनिक डोमिनेट करि लब माने शनिर एसेंस टू राहुर निसिना हब शुक्र राहुक सह्य কৰিব নোৱাৰে শুক্ৰ কেতুৰ লগত যাব ষ্টিল ৰাহুৰ লগত না যায় সো ওভাৰঅল এনিমিটি প্ল্যানেটস আহিছে যদি আমি প্লেসমেন্ট চাও তেনেহলে শুক্ৰ নৱমত বহিছে সো দ্যাট ইজ সো কাইন্ড অফ সিচুয়েশন কিয়নো 9000 কাস্পল সাবলৰ 9th বহিছে সো ভাগ্য সাপোর্ট কৰিব বাট ইয়াতে মঙ্গল বাদ হৈ গল কেনেকে লাল কিতাবে কৈছে যে ভোগ কাৰক গ্ৰহ যদি ধৰ্মস্থানত বহে 9th মানে ধৰ্মস্থানত শুক্ৰ বহিছে দ্যাট ইজ ভোগ কাৰক প্ল্যানেট সো ইয়াতে মঙ্গল দূষিত হৈ গল লগতে যদি আমি স্যাটাৰ্ণক চাও দ্যাট ইজ ওকে বাট ৰাহু দ্যাট ইজ ইন দ্য 12th হাউস দ্যাট ইজ নট দ্যাট মাচ গুড সো ইয়াতে বহুত বেছি লং জাৰ্নি ইনভেষ্টমেন্ট ৰিলেটেড ইস্যুজ বা ঘৰৰ পৰা দূৰত যোৱাৰ বাৰবাৰ টেন্ডেন্সি যিকোনো প্ৰবলেমত বাহিৰত যোৱা আৰু আননেসেসাৰি এক্সপেন্সেস দেখা গৈছে এটা ৰেমেডি কৰিব পৰা যায় ইয়াতে যদি সম্ভৱ হয় শনিবাৰে যিকোনো শিৱ মন্দিৰ ক্লিন কৰিব আৰু লগতে যদি সম্ভৱ হয় শুক্ৰৰ ডোনেশন টাইম টু টাইম আপুনি কৰি থাকিব আৰু যেহেতু মঙ্গলবাদ হল তিন ধাতু কা চল্লা মানে গোল্ড সিলভাৰ আৰু তাম্বা তিনিটা মিক্স কৰি এটা চল্লা হয় হেতু আপুনি নিজৰ মিডল ফিংগাৰত বা অনামিকা ফিংগাৰত ধাৰণ কৰিব পাৰে নিশ্চয়কৈ খগেন কলিতা আপুনি নিজৰ ভৱিষ্যতৰ বিষয়ে অলপ আভাস পালে বুলি আমি আশা কৰিছোঁ আমাৰ যেহেতু একেলগে বহুত কিটা মেছেজ আহিছে আমি নম্বৰ লগত কথা পাতি যাম কিন্তু আৰু এটা মেছেজ একেলগে লৈ লৈছোঁ আমালৈ আহিছে ৰাহুল শ্যাম তেওঁ জানিব বিচাৰিছে অকমান ফাইনান্সৰ বিষয়ে আৰু ভৱিষ্যতটো কেনেকুৱা হ'ব আৰ্থিকভাৱে সবল হ'ব পাৰিবনে নাই ফাইনান্স ৰাইট হয় আগন্তুক বৰ্ষটোত কেনেকুৱা হ'ব তেওঁ জানিব বিচাৰিছে সো যদি আমি ৰাহুলৰ আগন্তুক বছৰত আমি যদি চাও যে ফাইনান্সিয়েল সিচুয়েশন কেনেকা হ'ব অলৰেডি সেকেন্ড হাউসৰ কাস্পল সাব লৰ্ড মঙ্গল যেটো বছৰৰ লগত ম্যাচ হৈ যাব মঙ্গলৰ নক্ষত্ৰপতি শনি আৰু সাব লৰ্ড মুন সো ইয়াতে যদি আমি প্লেসমেন্ট চাও সো মার্স স্যাটার্ন এন্ড মুন মার্স ইজ সিটিং ইন দ্য 4th হাউস দ্যাট ইজ নট দ্যাট মাচ অসপিশিয়াস মার্স ইজ নট ইন এ গুড সিচুয়েশন স্যাটার্ন 11th দ্যাট ইজ গুড আৰু মার্স স্যাটার্ন মুন চন্দ্ৰমাৰ যদি সিচুয়েশন চাও ভাৱ চলিত চাৰ্টত হেতু 6th হাউসত কেতুৰ লগত আহি গল যেহেতু কেপি চাৰ্টত প্ল্যানেটস মুভ কৰি থাকে সো দিস ইজ নট এ গুড প্লেসমেন্ট সামহেয়ার চন্দ্ৰ আৰু মঙ্গলৰ দূষিত সিচুয়েশন আছে এটা ৰেমেডি কৰিব আপুনি যিকোনো সোমবাৰে শিৱ মন্দিৰত গৈ গুৰ ডোনেট কৰিব যেহেতু 4th হাউসত বহিছে আৰু মুনৰ লগতে বস্তুটো ডিস্টার্ব হৈ গল হেতু এটা কৰিব লগতে আপুনি ডেইলি মঙ্গলবাৰৰ পৰা স্টাৰ্ট কৰি টুপুনিৰ পৰা উঠি বাসি মুখতে নিজৰ মিডল ফিংগাৰৰ ফ্ৰন্ট পোৰশনত অকনমান মৌ লগাই হেতুক সাক কৰি দিব আৰু 10 মিনিট লৈকে মুখটো বাসি ৰাখিব লগতে যদি সম্ভৱ হয় আপুনি ডেইলি আদিত্য হৃদয়ম স্তোত্ৰ আপুনি শ্ৰৱণ কৰিব মানে হেডফোন লগাই শুনিবলৈ ট্ৰাই কৰিব তেনেহলে আগন্তুক বছৰত প্ৰবলেমছবোৰ আপোনাৰ দূৰীভূত হ'ব নিশ্চয়কৈ আমি আশা কৰিছোঁ আপুনি যি জানিব বিচাৰিছিলে তাৰ উত্তৰ পালে আমি যেহেতু আমি জন্মসংখ্যাৰ বিষয়ে কথা পাতি আছিলোঁ গতিকে এবাৰ আহিছোঁ আমি নম্বৰ 6 লৈ চাও যিকোনো মানুহৰ যিকোনো মান্থত যদি জন্ম 6 তাৰিখ 15 তাৰিখ বা 24 তাৰিখত হৈছে সো টোটাল নম্বৰ আহিব 6 এতিয়া 6 সংখ্যাটো হৈছে শুক্ৰৰ দ্বাৰা প্ৰতিনিধি কৰা এতিয়া শুক্ৰৰ সম্পৰ্ক আমি যদি মঙ্গলৰ লগত চাও দ্যাট ইজ গুড হে লাল কিতাবত কোৱা হৈছে যে যদি সপ্তমত মঙ্গল আহিছে তেতিয়া ভাল বেদিক এষ্ট্ৰোলজিত কোৱা হৈছে যে সপ্তমত মঙ্গল আহিলে মাঙ্গলিক হ'ব বাট বেলেগ প্ল্যানেটসে কেনেকে দেখিব দ্যাট ইজ অলসো ইম্পৰ্টেন্ট সপ্তম ভাৱৰ অধিপতি যেটো প্ল্যানেট হয় দ্যাট ইজ ভিনাস তাতে মঙ্গল বহিলে ভাল ৰিজাল্ট দিয়ে
ইভেন মংগলৰ ঘৰতো যদি শুক্ৰ বহি যায় দ্যাট ইজ অলসো গুড ৰিজাল্ট গিভিং প্ল্যানেট সো এটো বছৰ লগভাগ ভাল যাব এটা ৰেমেডি কৰিবলৈ পোৱা যায় যদি মংগলবাৰৰ পৰা স্টাৰ্ট কৰি কন্টিনিউয়াসলি 9 ডেজ লৈকে গৰুক গাভী মাতাক মানে দুগ্ধৱতী গৰুক যদি গুড় খুৱাই দিয়া যায় তেনেহলে বছৰটো ভাল যাব লগতে যদি আৰু এটা ৰেমেডি কৰা যায় সানডে বান্দৰক যদি গুড় আৰু ছোলা যদি খুৱাই দিয়া যায় মাহত এবাৰ বা দুমাহত এবাৰ তেনেহলে ওভাৰঅল বছৰ ভাল থাকিব এটা বস্তু হ'ব পাৰে স্কিন ৰিলেটেড ইস্যুজ হ'ব পাৰে আপকামিং টাইমত যেহেতু ইয়াতে শুক্ৰ আৰু মংগল যুক্ত হৈছে সো শুক্ৰ হৈছে সেনসিটিভ আৰু মংগল হৈছে ফায়াৰি এলিমেন্ট সো এটোৰ কাৰণে এটা ৰেমেডি কৰিব পাৰে যেতে আপোনাৰ লাগে যে ওভাৰ ষ্ট্ৰেছ বা স্কিন ইস্যুজ হৈ আছে তেতিয়া যি কোনো বুধবাৰৰ পৰা 5 দিন লৈকে কন্টিনিউয়াসলি গৰুক যদি গ্ৰীণ ঘাঁহ খুৱাই দিয়ে হেবোৰ ইস্যুৰ পৰা বছৰটো প্ৰটেক্ট হৈ থাকিব ঠিক আছে বাৰু এয়া আছিল নম্বৰ 6 যিসকলৰ জন্মসংখ্যা নম্বৰ 6 তেওঁলোকৰ আগন্তুক বৰ্ষটো কেনেকুৱা যাব আমি আকৌ আগুৱাই যাম কিন্তু তাৰ মাজতে আমি আৰু এটা মেছেজ আছে আমি লৈ লৈছো সুস্মিতা দাস তেখেতে বিবাহৰ বিষয়ে জানিব বিচাৰিছে আৰু ভৱিষ্যতৰ বিষয়ে সুস্মিতাৰ যদি আমি 7th হাউসৰ কাস্পল সাবলৰ্ড চাও তেনেহলে তেওঁৰ 7th হাউসৰ কাস্পল সাবলৰ্ড স্যাটাৰ্ন যেতিয়াই বিবাহৰ স্থানত শনি যুক্ত হয় বা কেতু যুক্ত হয় দ্যাট শোজ দ্য ডিসস্যাটিসফ্যাকশন শনি যেতিয়া আহে ইয়াতে প্ৰেডিকশন হ'ব যে এওৰ যে স্পাউস হ'ব আপকামিং টাইমত তেও দেখা যাব যে এটা ৰিজিডিটি ক্যাৰি কৰিছে বা অকনমান হাৰ্শলি স্পিকিং বা ওভাৰ ডিসিপ্লিন দ্যাট ইজ কল্ড লাইক টু মাচ স্ট্ৰিক্ট যদি আমি শনিৰ নক্ষত্ৰপতি চাও দ্যাট ইজ ৰাহু এণ্ড মুন সো এতিয়া যদি আমি কেপিত প্লেসমেন্ট চাও সো ৰাহু স্যাটাৰ্ন মুন চন্দ্ৰমা কেতুৰ লগত যুক্ত হৈ ভাৱচলিত চাৰ্টত 6th হাউসত বহিছে এতিয়া কোৱা হৈছে যে 6th হাউস হৈছে পাতাল চন্দ্ৰমা হৈছে জল সো পানী যদি মাটিৰ তলত সোমাই যায় সেই পানীটো কোনো কামৰ নহয় হেতুদি কোনো কাম নহয় না খাব পাৰিম না কাপোৰ ধুব পাৰিম তেনেকে চন্দ্ৰ ইয়াতে দূষিত সো চন্দ্ৰৰ কাৰণে এটা ৰেমেডি কৰিব স্টাৰ্টিং ফ্ৰম এনি থাৰ্সডে যি কোনো বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰি এটা স্তোত্ৰ শুনিবলৈ পোৱা যায় গুগলৰ পৰা সাৰ্চ কৰিব সৰস্বতী অষ্টোত্তৰ শতনাম স্তোত্ৰ सरस्वती अष्टोत्तर शतनाम स्तोत्र सरस्वती महाभद्रा महामाया वरप्रदा तेनेका द लाइन स्टार्टिंग विल बी लाइक दिस हेतु श्रवण करिब लगते जदि सम्भव হয় পূৰ্ণিমাৰ দিনা শিৱৰ পঞ্চামৃত দুধ দৈ ঘি মধু চেনি দি অভিষেক করিব শনি যেহেতু আহিছে সো শনিৰ এটা কাম করিব 7 স্যাটাৰডেজ লৈকে 7টা শনিবাৰ আপুনি ছায়া দান করিব মাটিৰ এটা বোল মাটিৰ মালৈত হৰিহৰ তেল আৰু এটা 1 रुपीजৰ কয়েন দি কেনে নিজৰ মুখ চাই হেতু কোনো ভিকাৰীক ডোনেশন করিব বা শনি মন্দিৰত এৰি আহিব যদি সম্ভৱ হয় বিবাহৰ পূৰ্বত এবাৰ হৰিদ্ৰা গণপতি মানে হালধিয়ে দি বনোৱা গণেশৰ পূজা অনুষ্ঠান নিশ্চিত কৰাই লব ঠিক আছে সুস্মিতা দাস আপুনি নিজৰ প্ৰশ্নৰ উত্তৰ পালে বুলি আমি আশা কৰিছো নিশ্চয়কৈ আপোনাৰ ভৱিষ্যতটো খুব সুন্দৰ হ'ব বুলি আমাৰ আশা থাকিল আমি যেহেতু নম্বৰ 6 ইতিমধ্যে কলো আমি এবাৰ আহিছো নম্বৰ 7 লৈ মোৰ নিজৰ নম্বৰ হয় 25 so 7 16 বা 25 these people are highly intuitive এতিয়া কেতু আৰু মংগলৰ অৱস্থা কেনেকুৱা কেতু হৈছে সাইকিক পারসন they find internal happiness নিজৰ ভিতৰত যাবলৈ চেষ্টা কৰে মংগল কেনেকুৱা হিহতে ঊৰ্ধ্বমুখী মানে আমি যদি কেতুক চাও that is the feminine energy দেবীৰ যেটো ট্ৰায়াঙ্গল হয় নিম্নমুখী ট্ৰায়াঙ্গল যেটো নিম্নমুখী শ্ৰী চক্ৰ হয় এটা যদি মংগলক চাও হেতু শিৱৰ নিচিনা ঊৰ্ধ্বমুখী শ্ৰী চক্ৰ দুটাৰ মাজত ডিফাৰেন্স আছে এটা যদি পানী হয় এটা অগ্নি সো ইয়াতে কি হৈ যাব যে কেতু যেটো সেপাৰেশন চাই তাতে মংগলে কি কৰিব you will be getting more friends you will be getting more communication more work to do সো তাতে এটা ইমব্যালেন্স আহিব লগতে লাল কিতাবত কেতুৰ আটাইতকে ডাঙৰ শত্ৰু হৈছে মংগল সো ইয়াতে ইমব্যালেন্স এটা থাকিব ৰেমেডিজ কি হ'ব দুটা প্ল্যানেটছকে যদি পিওর কৰা যায় ইটস নট অ্যাবাউট উইকনিং অর স্ট্ৰেংথেনিং প্ল্যানেটছক শুদ্ধ কৰা বা পিওর কৰা বহুত ডাঙৰ কথা মংগলৰ কাৰণে যদি সম্ভৱ হয় কোনো গুৰুতুল্য ব্যক্তিক মানে বৃহস্পতি তাতে মংগলক দিব লাগিব সেকেন্ড হাউস মানে কোনো মন্দিৰ হৈছে সেকেন্ড হাউস কোনো মন্দিৰৰ ভিতৰত গৈ বৃদ্ধ কোনো ব্ৰাহ্মণক yellow কালাৰৰ ধুতি আৰু লগতে গুৰ yellow ধুতি হল জুপিটাৰ গুৰ হল মংগল দুটা সংযুক্ত কৰি ব্ৰাহ্মণক ডোনেট কৰিব মংগলবাৰে বা বৃহস্পতিবাৰে ছমাহত এবাৰ কৰিলেও হ'ব কেতুৰ কাৰণে কি কৰিব যদি সম্ভৱ হয় 7 স্যাটাৰডেজ লৈকে 7টা নেমু কেনেকা নেমু গোল আৰু হালধীয়া ৰঙৰ 7 নিম্বু আপ টু 7 স্যাটাৰডেজ গণেশ মন্দিৰত ডোনেশন কৰি দিব তেনেহলে আগন্তুক বছৰত যি কোনো প্ৰবলেম আছে হেবোৰ এতিয়াৰ পৰাই নিৰাময় হৈ যাব
ঠিক আছে বাৰু এয়া আছিল নম্বৰ 7 আমি আগবাঢ়িছো নম্বৰ 8 লৈকে চাওক নম্বৰ 8ৰ সিচুৱেচন হল নম্বৰ 2ৰ নিচিনা সো কিয় মংগলৰ লগত যদি শনি যুক্ত হয় আননেসেসাৰি এক্সিডেন্টস হ'ব এট দ্য সেম টাইম শনিৰে গৃহত গৈ মকৰ ৰাশিত মংগল উচ্চ হয় হে আমি কও যে মিডল ফিংগাৰত মৌ খাবলৈ কিয় মিডল ফিংগাৰ ইজ স্যাটার্ন এনার্জি মকৰ বা কুম্ভ হল তাতে মৌ লগোৱা মানে তাতে আমি কি কৰিলো মাৰ্চক বহাই দিলো তেনেকে যদি আমি চাও সো এট দ্য সেম টাইম শনিৰ ঘৰত গৈ মংগল উচ্চ হয় अगेन শনিৰ লগত যদি মংগল যুক্ত হৈ যায় তেতিয়াকো এক্সিডেন্টস কৰে সো এই বছৰটো লগভগ মিলাই জুলাই যাব আপুনি চাব সাডেন এক্সিডেন্টস বা সাডেন ফাইট বা ইজিলি জুইত হাতটো টাচ হৈ যোৱা when you are lighting something অগ্নিটো ফুটককে হাতত লাগিব বাৰবাৰ লাগি থাকিব swords বা knives blades এবোৰ বস্তু ইজিলি হাতত লাগিব সো ৰেমেডি কি কৰিব আপুনি ইয়াতে শনিক পজিটিভ ৰাখি মংগলৰ ডোনেশন কৰিব লাগিব মংগলৰ ডোনেশন হৈছে মুসুৰ ডাল বা যিকোনো ৰেড ক্লথ বা তামাৰ কলহ বা গুড় এইবোৰ বস্তু আপুনি কোনো গুৰুতুল্য ব্যক্তিক মানে বৃহস্পতি তুল্য ব্যক্তিক মঙ্গলবাৰে বা বৃহস্পতিবাৰে বছৰত এবাৰ বা দুবাৰ ডোনেট কৰিব শনিৰ কাৰণে যদি সম্ভৱ হয় শনিক পিওর কৰাৰ আটাইতকে ধুনিয়া ৰেমেডি হল হার্ড ওয়ার্কিং লেবার্স যিহতে বহুত কষ্ট কৰি নিজৰ ঘৰক চলাইছে হিহতক হ্যাপি কৰা মানে হিহতক আপুনি সামোসা বা কচুরি এনি সল্টি ফুড কিয়নো সল্টি ফুড হৈছে শনি আৰু ৰাহুৰ সংযুক্ত ৰূপ হেতু যদি ডোনেশন কৰে তেনে হলে আপোনাৰ প্ৰবলেমস কম থাকিব এটা ৰেমেডি যেটো শনি আৰু মঙ্গল দুজনৰ কাৰণেই হয় দুমাহত বা মাহত এবাৰ হনুমান মন্দিৰ গৈ হনুমানজীৰ দৰ্শন জৰুৰ কৰিব এ আছিল নম্বৰ 8 আমি আকৌ আগৰ আগবাঢ়ি যাম আমি কথা পাতি যাম কিন্তু এইখিনতে আমাৰ ফোন এটা আছে আমি লৈ লৈছো হেল্ল বাইদেউ হয় আপোনাৰ নামটো ক'ব আপোনাৰ প্ৰশ্নটো জনাব ক'ৰ পৰা কৈছে মই মোৰ ল'ৰাটোৰ বিষয়ে সুধিব বিচাৰিছিলো ল'ৰাটোৰ নামটো ক'ব নিহাল ৰিজাল হয় স্পষ্টকৈ ক'ব নিহাল ৰিজাল এবাৰ নামটো স্পষ্টকৈ ক'ব নিহাল ৰিজাল বাইদেউ নেহাল লিজা Neha, we will take Neha only. প্ৰশ্নটো কি হয় 2011 চনত আপোনাৰ প্ৰশ্নটো কি আপুনি আগন্তুক সময়ত কি বিষয়ে জানিব বিচাৰিছে মই ল'ৰাটো মানে এই পঢ়া শুনাৰ বিষয়ে আৰু অহা হেৰি সময়ত কেনেকুৱা মানে তাৰ কাৰণে হেতু জানিব বিচাৰি নিজৰ পুত্ৰ সন্তানৰ নামটো ক'ব নিহাল ৰিজাল নিহাল ৰিজাল ফার্স্ট ওয়ার্ড টু ললো সাও যদি স্টাডির কারণে সাও তেনে হলে আমার বেসিক এডুকেশন ইজ 4000 and higher education is 9000 4000 কাসপাল সাবলর্ড রাহু 9000 কাসপাল সাবলর্ড জুপিটার মানে আপ টু ক্লাস 12 প্রবলেম টু থাকিব যদি রাহুর প্লেসমেন্ট দেখা যায় রাহুর নক্ষত্রপতি স্যাটার্ন আর সাবলর্ড ভিনাস which is not a good combination so ইয়াতে ক্লাস 12 লৈকে প্রবলেমস থাকিব আনসার্টেনিটি ভালকে প্ৰিপেয়াৰ কৰাৰ পাছতো দেখিব এন্ড মোমেন্টত প্ৰবলেম এন্ড মোমেন্টত গা বেয়া হোৱা বা মান্থ লস বা ইয়াৰ লস হোৱাৰ চান্সেস আছে আপুনি এটা ৰেমেডি কৰিব ৰাহুৰ কাৰণে সবতকে ভাল ৰেমেডি হৈছে মুন এনাৰ্জি দ্যাট ইজ সৰস্বতী সো কি কৰিব আপুনি হয়তো নিজে বা নিজৰ সন্তানক ক'ব যে ডেইলি সৰস্বতীক হোৱাইট ফ্লাৱাৰ অফাৰ কৰিব লগতে যদি সম্ভৱ হয় আপোনাৰ পুত্ৰ সন্তানে নিজে বা আপুনি নিত্য সৰস্বতী অষ্টোত্তৰ শতনাম স্তোত্ৰ হয়তো শুনিব বা মুখেৰে পাঠ কৰিব লগতে এটা ৰেমেডি কৰিব কন্টিনিউয়াছলি 7 স্যাটাৰডেজ শিৱ মন্দিৰত গৈ শিৱক জলাভিষেক কৰিব কিয়নো শিৱ হল ৰাহুৰ ইষ্ট দেৱতা ৰাহু হৈছে সিংহিকাৰ পুত্ৰ সিংহিকা হৈছে অসুৰৰ জননী আৰু অসুৰ কুলৰ দেৱতা হৈছে শিৱশম্ভু আৰু শক্তি সো শিৱৰ পূজা কৰি শিৱ মন্দিৰৰ 4টা সিৰহি হোৱাইট কাপোৰেদি আপুনি মুছি দিব তেনে হলে আগন্তুক সময়ত আপোনাৰ লৰাৰ ষ্টাডি ৰিলেটেড ইস্যুজবোৰ দূৰীভূত হ'ব ঠিক আছে বাৰু ফোন কৰাৰ বাবে ধন্যবাদ জনাইছো আমি আশা কৰিছো আপুনি নিজৰ প্ৰশ্নৰ উত্তৰ পালে আমি তাপস আমি শেষৰটো নম্বৰ লৈ আহিছো নম্বৰ 9 নম্বৰৰ লোকসকলৰ কেনেকুৱা যাব চাওক এটো সোনে পে সুহাগা বিকজ জন্মৰ সংখ্যা 9 আৰু বছৰৰ সংখ্যা 9 সো তেনে হলে কিমান ভাল হ'ব পাৰে যি কোনো মানুহৰ যদি জন্ম 9 তাৰিখে 8 তাৰিখে বা 27 হৈছে হিহতৰ জন্ম সংখ্যা হল 9 বছৰৰ সংখ্যাও হল 9 ইহতে দেখিব ইহতৰ বডিত ব্লাড প্ৰপাৰ জেনাৰেট হৈছে যিহতৰ এনিমিয়া আছিল হিহতেও দেখিব ব্লাড প্ৰপাৰ জেনাৰেট হৈছে
যিহতৰ হাই প্ৰেছাৰ আছে হাই প্ৰেছাৰত বৃদ্ধি হ'ব পাৰে বাট যিহতৰ লো প্ৰেছাৰ আছে সিহতৰ লো প্ৰেছাৰৰ পৰা কিন্তু মুক্তি পাব দেখিব এনাৰ্জি বা ইগো বা খং এবোৰ বস্তু অকনমান বৃদ্ধি পাব যেহেতু মংগল এটা ৰাজসিক প্ল্যানেট হয় ফুড হ্যাবিট আমি যদি চাও তেনেহলে দেখা যাব যে স্পাইসি ফুডৰ প্ৰতি এট্ৰাকশন গৈছে লগতে সান এনাৰ্জি বাঢ়িব ইগো বাঢ়িব বা ডমিনেটিং স্কিলছ বাঢ়িব ডমিনেটিং হ্যাবিট বাঢ়িব নট স্কিলছ সো ইয়াতে ওভাৰঅল বছৰ অলৰেডি ভাল আমি যদি সামান্য কিবা ৰেমেডি কও যদি আপুনি নিজৰ সামৰ্থত আছে বছৰত অন্ততপক্ষে দুবাৰ মঙ্গলবাৰে আপুনি ব্লাড ডোনেট কৰি দিব দ্যাট ইজ দ্য বেস্ট ৰেমেডি অফ মাৰ্স তথাপিও যদি আপুনি নোৱাৰে তেনেহলে প্ৰতি মাহে এবাৰ যি কোনো শিৱ মন্দিৰত বা কাৰ্তিকেয় মন্দিৰত বা হনুমান মন্দিৰত যেবোৰ মঙ্গলৰ বস্তু হয় যেনেকে তামাৰ কলহ আৰু গুৰ এইবোৰ বস্তু আপুনি ডোনেট কৰি থাকিব তেনেহলে 9 নম্বৰৰ কাৰণে আগন্তুক বছৰটো অতিকে শুভ এয়া আছিলে 1 পৰা 9 লৈ জন্ম সংখ্যা অনুযায়ী সকলোৰে 2025 বৰ্ষটো কেনেকুৱা যাব আমি জনালো গতিকে তাপস 2025 বৰ্ষটোৰ বিষয়ে আমি কলো কিন্তু এইখিনিতে সুধিব বিচাৰিম যিহেতু 2019 টো শনিৰ বছৰ বুলি কোৱা হৈছিল যাৰ বাবে আসলতে আমি বিভিন্ন ধৰণৰ বিবাহ বিচ্ছেদৰ কথা বা সম্পৰ্ক বিচ্ছেদৰ কথা আমি শুনিবলৈ পাইছিলো গতিকে তেনে ধৰণৰ 2025 ত কিবা আহিবলগীয়া আছে নেকি সাউ 2025 ত আমি যদি চাও তেনেহলে অন্তৰাষ্ট্ৰীয় লেভেলত কিন্তু যুদ্ধ বহুতকে দেখা যাব যেহেতু মঙ্গলৰ ইয়াৰ লগতে ব্লাড ৰিলেটেড ডিজিজ বাঢ়িব ব্লাড ক্যান্সাৰ ব্লাড ইনফেকশন বা আমি যদি বছৰটো চাও সামহাউ ব্লাডত ইনফেকশন হোৱা কিবা না কিবা এটা বস্তু কিন্তু এটো বছৰত উলাই আহিব ডিসকভাৰি হ'ব সো এইবোৰ বস্তুৰ পৰা প্ৰটেকশন লোৱাৰ কাৰণে সামহাউ সবৰে কিন্তু সামান্য মঙ্গলৰ ৰেমেডি কৰি চলা উচিত লগতে অগ্নিৰ এটা ভয় থাকিব ইজিলি যিকোনো জায়গাত জুইৰ এটা ভয় থাকিব এটোৰ কাৰণে এটা সামান্য ৰেমেডি হল যিহতৰ ঘৰত বহুত বেছি সিলিন্ডাৰ আছে বা ইলেক্ট্ৰনিক্স বেছি আছে হিহতে এটা কাম কৰিব পাৰে হেতু জুইৰ পৰাটো বচাবই লগতে সুৰৰ পৰাও প্ৰটেকশন দিয়ে আদ্যাস্তোত্ৰত লিখা আছে ভগৱতীয়ে শিৱক কৈছে যে লিখিত্যা স্থাপয়েত গেহে নগ্নি চৌৰ ভয়ংকচিত ৰাজস্থানে জৈন নিত্যং প্ৰসন্ন সৰ্বদেৱতঃ মানে লিখি যদি গৃহত স্থাপিত কৰা হয় না অগ্নি চৌৰ ভয়ংকচিত অগ্নি আৰু সুৰৰ ভয় না থাকে ৰাজস্থানে জৈন নিত্যং প্ৰসন্ন সৰ্বদেৱতা মানে ৰজাৰ ওচৰত আপুনি সন্মান পাব আৰু সকলো দেৱতা সন্তুষ্ট গুগলৰ পৰা এটা স্তোত্ৰ সাৰ্চ কৰিব আদ্যা স্তোত্ৰ হেই স্তোত্ৰটো আপুনি ইয়েলো কালাৰৰ পেপাৰত ৰেড কালাৰৰ ইংকেদি আপুনি লিখিব যিকোনো মঙ্গলবাৰে হেতুক আপুনি ৰঙা কাপোৰত মেৰুৱাই যদি ঘৰত ৰাখি দিয়ে তেনেহলে এটো নট অনলি ফৰ 2025 ফৰ ইয়োৰ লাইফ লং ঘৰত অগ্নি বা সুৰৰ উপদ্ৰৱ কম হ'ব বা হেতু সৰুতে কমি যাব হেতু ৰেমেডি কৰিব পাৰিম ঠিক আছে বাৰু তাপস যেহেতু সময় সমুচাপি আহিছে গতিকে আমি হেখৰ ফালে যাব লাগিব গতিকে হেখত এটা মেছেজ আমি লৈ লৈছো তেও কৈছে ৰাজীৱ শৰ্মা তেখেতে জানিব বিচাৰিছে ভৱিষ্যত কেনেকুৱা হ'ব তেখেতৰ বিয়া কেনেকুৱা হ'ব ৰাজীৱৰ আমি যদি বিবাহৰ স্থানটো চাও তেনেহলে বিবাহৰ কাৰণে 7000 কাস্পল সাবলৰ্ড ভিনাস বিবাহৰ স্থান লগভাগ ভাল থাকিব যদি কৰ্মৰ আৰু লগতে কৰ্ম ৰাইট হয় কৰ্ম ৰাইট বিবাহৰ বিষয়ে জানিব বিচাৰিছে আৰু ভৱিষ্যতৰ বিষয়ে যদি ভৱিষ্যত আমি চাও তেনেহলে 9000 আৰু লগতে 10000 কাস্পল সাবলৰ্ড স্যাটাৰ্ন সো যদি শনিৰ ৰেমেডি কৰা যায় মানে শনিবাৰে যদি লেবাৰছক সল্টি ফুড বা কিবা ভাল ডোনেশন কলা ড্ৰেছ যদি ডোনেট কৰা যায় তেনেহলে প্ৰবলেমছ কমিব আৰু বিবাহৰ কাৰণে এটা ৰেমেডি কৰিব পাৰি এভৰি ফ্ৰাইডে তেও কব যে দহিয়েদি অকনমান গা ধুই লব আফটাৰ বাথ লগতে মাহত এবাৰ শুক্ৰবাৰে গাভী মাতাক মানে গৰু গ্ৰীন গ্ৰাস খুৱাই থাকিব দিব গ্ৰীন ঘাস খুৱাই থাকিব দিব নিশ্চয়কৈ ৰাজীৱ আমি আপোনাৰ প্ৰশ্ন উত্তৰ পাইছে বুলি আশা কৰিছো তাপস যেহেতু সময় সমুচাপি আহিছে গতিকে আমি অনুষ্ঠানটো শেষ কৰিব লাগিব কিন্তু আমি আসলতে এটা অনুষ্ঠানত আমি সকলোবোৰ ফোন কল বা সকলো মেছেজ লোৱাটো সম্ভৱ নহয় গতিকে কোনোবা দৰ্শকৰ যদি প্ৰশ্ন ৰৈ গৈছে বা কিবা সুধিব বিচাৰিছে আৰু আপোনাক যদি পাৰ্সনেলি সুধিব বিচাৰে তেতিয়াহলে কেনেদৰে কন্টাক্ট কৰিব আপোনাৰ নম্বৰটো আৰু এড্ৰেছটো জনাই দিব যদি মোক কোনোবা কনসাল্ট কৰিব বিচাৰিছে প্ৰথমতে মোক অনলাইন কনসাল্ট কৰিব লাগিব ফৰ দ্যাট আই এম শেয়াৰিং মাই নম্বৰ 9394936062 9394936062 দিস ইজ মাই পার্সোনাল এন্ড অফিশিয়াল নম্বৰ বোথ যদি এটুত WhatsApp নম্বৰ এৰা যায় তেনেহলে খুব জলদি মোৰ টিমে কল ব্যাক কৰি লব আৰু আপোনাক কনসালটেশনৰ টাইমটো দিয়া যাব মোস্টলি প্ৰসেসেস আৰ অনলাইন
ঠিক আছে তাপস ইমানখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো আৰু আমি পৰৱৰ্তী অনুষ্ঠানটো আপোনাক লগ পাম বুলি আশা কৰিলো আৰু দৰ্শকসকল যিহেতু প্ৰতি সপ্তাহতে আমি ভাগ্যলিপিৰ অনুষ্ঠানটোত এগৰাকী অতিথিৰ সৈতে আমি কথা পাতো আৰু বিভিন্ন বিষয়বস্তুৰ ওপৰত কথা পাতো গতিকে প্ৰতি সপ্তাহে আমি আসলতে এনেদৰে কথা পাতিম এগৰাকী অতিথিৰ সৈতে গতিকে ইমান সময় আমাৰ অনুষ্ঠানটো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো চাবলৈ নাপাহৰিব প্ৰতি সপ্তাহে আমাৰ অনুষ্ঠান ভাগ্যলিপি